ল'ৰাখিনি এটাই দাবী যিহেতু আমি কিছুদিনৰ আগলৈকে আমাৰ 15 টকাৰ ৰেট কাৰ্ডটো আছিলে, সেইটো এটা ফিক্সাৰ আছিলে, কিন্তু সিহঁতি হঠাৎ মানে কমাই পেলাই কি কৰিলে, এতিয়া 7ৰ পৰা 12 টকা বা 13 টকাৰ ভিতৰতহে আমি ৰেটটো পাম বুলি ইতিমধ্যে জনাইছে, যিটো আমি গ্ৰহণ কৰিব পৰা অৱস্থাত নাই। কাৰণ যিহেতু এতিয়া মূল্যবৃদ্ধিৰ যুগ, গতিকে পইচা বঢ়াবতো নোৱাৰে, তো কমাবতো নালাগে, আমাৰ সেইটোৱে দাবী। আৰু আমি ইয়াৰ থ্ৰুৱেদি, আমাৰ এই প্ৰতিবাদৰ থ্ৰুৱেদি আমাৰ এটাই মুঠতে দাবী যে আমাক আগৰ ৰেট দিয়ক, নহ'লে আমি ইয়াত কাম নকৰোঁ। আৰু কৰ্মবিৰতি ঘোষণা কৰিছোঁ, যেতিয়ালৈকে আমাৰ লগত এই GM ছাৰসকলে যেতিয়ালৈকে কথা নাপাতে আৰু আগৰ ৰেট নিদিয়ে আমাক, তেতিয়ালৈকে আমি আমাৰ কৰ্মবিৰতি অব্যাহত ৰাখিম আৰু আমাৰ এই দাবী হৈয়ে থাকিব। পাৰ্চেলখিনি ইতিমধ্যে সাৱতেই আছে আমাৰ, আৰু সেইখিনি ছেফ হৈ আছে, ইয়াতে ৰিচিভ হৈ আছে। আৰু যেতিয়ালৈকে আমাৰ দাবী নহয়, আমিতো পাৰ্চেল দিবলৈ নাযাওঁ। আমাৰ যেতিয়ালৈকে দাবী আমাৰ মানি নলয়। কাকো নিবলৈ কিমানজন ইয়াত যুৱক আছে? ইতিমধ্যে 40ৰ পৰা 45জন যুৱক আমাৰ জড়িত হৈ আছে কামত। চব ইয়াত থলুৱা, বৰপথাৰ আমাৰ ওচৰ চুবুৰীয়া চব ল'ৰা, ইয়াৰে ল'ৰা ইয়াতে কাম কৰি ঘৰখন চলাই আছে, কষ্ট কৰিছে ল'ৰাখিনিয়ে। আমি দিনত 7:30 বজাত ৰিপৰ্টিং টাইম, আমাৰ এণ্ডিং